আধৰুৱা প্ৰেম গল্পকাৰ পল্লৱ দত্ত। দ্ৰুতগতিত অহা গাড়ীখনৰ স্পীড হঠাতে কমিল। কোনোবাই হাত দাঙি ৰখোৱাৰ বাবেই সি ৰল। ওচৰত গৈ দেখে তাৰ সম্পৰ্কীয় মামীয়েক এগৰাকী। নিবিৰ, তুমি এইক অলপ আগলৈকে লৈ যোৱাচোন, বাছত উঠাই দিবা দেই, এই স্কুটিখনৰ চকা ফুটি থাকিল। ঠিক আছে বাৰু। প্ৰথম অৱস্থাত তাই নিবিৰৰ গাড়ীত উঠিবলৈ ইচ্ছা কৰা নাছিল, কিন্তু নিবিৰৰ মামীয়েকে কোৱাৰ বাবেই তাই বাধ্য। ইটোৱে সিটোক প্ৰায়ে লগ পায়, কিন্তু মাতবোল নাই সিহঁত দুটাৰ মাজত। মাতবোলটো বাদেই আজি বহুদিনে ইটোৱে সিটোৰ চকুত চকু ৰাখিও পোৱা নাই। দুয়োৰে শত্ৰু নহয়, কিন্তু আগৰ দৰে ইটো সিটোৰ আপোনো নহয়। সিহঁত দুটা আগুৱাই গল। পৰিৱেশটো একেবাৰেই নীৰৱ। এসময়ত নিবিৰে নীৰৱতা ভাঙে। এইফালে ক'ত আহিছিলা মায়া? তাকো কলেজ ইউনিফৰ্মত? মাক স্কুলত থবলৈ। মই সদায় কলেজলৈ যাওঁতে মাক থৈ যাব লগা হয়। মাৰ স্কুল এইফালে নেকি? হয়। পিছে মোক তোমাৰ সৈতে আহিবলৈ দিয়া মানুহগৰাকী তোমাৰ চিনাকি নেকি? চিনাকি মানে তেওঁ আচলতে মোৰ সম্পৰ্কীয় মামী হয়। তুমি তেওঁক কেনেকৈ চিনি পোৱা? মোৰ মাৰ লগত তেওঁ একেখন স্কুলতে কৰে। ট্ৰেক চেঞ্জ হৈ আগাৰ তুম মিল যাও জমানা ছোড় দেংগে হাম গীতটি গাড়ীত বাজি উঠে। নিবিৰে অলপো পলম নকৰাকৈ মিউজিক চিষ্টেমটো বন্ধ কৰি দিয়ে। পৰিৱেশটো আকৌ সেমেকি পৰে। মেইন ৰোড পাবলৈ এতিয়াও ২-৩ মিনিটমানৰ বাট আছেই। মায়াৰ লগত তাৰ খুব কথা পাতিবলৈ মন গৈছিল, কিন্তু পাতিবই বাকী। কিবা সুধিবলৈও সি সাহস কৰা নাই। সেই নীৰৱ মুহূৰ্তটো খেদি মায়াই তাক প্ৰশ্ন কৰে, জীৱন এতিয়া কেনেকুৱা চলিছে? বৰ জটিল প্ৰশ্ন কৰিছা। বেলিটোলৈ দিনটো আহে আৰু জোনটোলৈ নিশা। এয়াই মোৰ জীৱনৰ বতৰা। তোমাৰ কথাবোৰ এতিয়াও সলনি হোৱা নাই। আগৰ দৰেই কবিতা কবিতা ভাষা। আৰু তুমিতো কবিতা বুজি নোপোৱা। তুমি বুজাই দিয়াবোৰ বুজি পাইছিলো। পাতলকৈ হাঁহি এটি বিৰিঙিছিল নিবিৰৰ মুখৰ পৰা। মায়াই তাৰ মুখখনলৈ চাই কিবা কব খুজিছিল যদিও থমকি ৰল। সময়ো প্ৰায় শেষ হৈ আহিছিল। মোক সেই বাছখনৰ ওচৰত নমাই দিলেই হ'ব। নিবিৰে গাড়ীখন ৰখোৱাৰ ২ মিনিট মানলৈকেও মায়া গাড়ীৰ পৰা নমা নাছিল। সিহঁতে একো কথাও পতা নাছিল সেই সময়খিনিত। তাই গাড়ীৰ দুৱাৰখন খুলি নামিবলৈ লওঁতেই নিবিৰৰ আধা জীৱন শেষ হৈ যোৱা যেন অনুভৱ হৈছিল। সি তাইক যাবলৈ দিবলৈ ইচ্ছা কৰা নাছিল। তাই বাওঁ ভৰিখন নমাওঁতেই সি মাত লগায়। তাৰ মাতটো কঁপি উঠা যেন লাগিছিল মায়াৰ। শুনাচোন মায়া। কোৱা। যদি তোমাৰ আপত্তি নাই তেন্তে মই তোমাক কলেজত থৈ আহিবগৈ পাৰো। নালাগে দিয়া, মই বাছতে যাব পাৰিম। পাৰিবা বুলি মই জানো, কিন্তু মোৰ ইচ্ছা আছিল। ইচ্ছাটো বহুত কিবা কিবি কৰিব পাৰি। আচলতে কি জানা, কিছুমান ইচ্ছা ত্যাগ কৰাই ভাল। লিভ ইট প্লিজ। ঠিক আছে, মই যাওঁ দিয়া। শুনাচোন, আকৌ কি হ'ল? মানে মই তোমাৰ কলেজৰ ফালেই যাওঁ। সেইফালে মোৰ কাম এটা আছে। চ' ইফ ইউ ডোণ্ট মাইণ্ড মই তোমাক কলেজৰ সন্মুখত নমাব পাৰিম। তুমিও যে আৰু দেই। বাৰু ব'লা। মায়া আকৌ নিবিৰৰ গাড়ীখনত বহিল। তাৰ মন আকাশত যেন হেজাৰ তৰা ফুলে পাহি মেলি উঠে। এনেকুৱা লাগিছে সি যেন তাইক ঘূৰাই পাইছে গোটেই জীৱনৰ বাবে। তাই কাষত থকা সময়ত সি খুব সুখী। এয়াই চাগে প্ৰেম, এয়াই চাগে ভাল পোৱা। সি সুখী তাইৰ লগত, আগতেও আৰু
এতিয়াও। কিন্তু তাই? এই প্ৰশ্নৰ উত্তৰ তাৰ লগত নাই। কিন্তু সি এটা কথা জানে যে সি কাষত থাকিলে তাই বৰ সুৰক্ষিত যেন অনুভৱ কৰে। কিবা কোৱা, মনে মনে থাকিম বুলি ভাবিছা নেকি? তুমিচোন জানাই মায়া, মই যে শুনাত ভাল। আগৰ এই ডাইলগটো এৰাই নাই মানে। চব বস্তু এৰি দিব নোৱাৰি নহয়। কিয়? চব প্ৰশ্নৰ উত্তৰ নাথাকে। কিছুমান উত্তৰত কেৱল 10টামান ফুল ষ্টপহে থাকে। আচৰিত কথাটো কি জানা? সকলো তাতেই শেষ হৈ যায় বুলি ভাবে মানুহে, কিন্তু সেয়া শেষ নহয়। সেয়া বৰ সহ্যৰে সহি থকাৰ এটা বিষহে। মোক আকৌ জটিলতাৰ মাজত সুমুৱাব খুজিছা তুমি? নাই নাই, তেনেকুৱা একো নাই। মুহূৰ্ততে নিবিৰে কথাবোৰ সলনি কৰি পেলালে। এতিয়া আৰু সিহঁতৰ মাজত একো সম্পৰ্কই নাই। তেন্তে এইবোৰ কথা কিয়? কথাবোৰ পাতল কৰিবলৈকে সিহঁতে কিছুমান ৰিচেণ্ট টপিকৰ ওপৰত আলোচনা কৰি আগুৱাই যায়। নিবিৰে ৰাজনীতিৰ বিষয়ে বহু কথাই জানিছিল। সি সেইবোৰকে কৈ যায়। সেইবোৰ কথা মায়াই শুনি বৰ ভাল পাইছিল। মাজে মাজে নকৰিবলগীয়া যিকোনো কথাবোৰ টিৰ লগত তুলনা কৰিছে নিবিৰে। সেইবোৰ শুনি মায়া হাঁহি হাঁহি বলিয়া হৈ পৰে। এনেকৈ বিভিন্ন কথাৰ মাজেৰে সিহঁত কলেজ পাইছিলগৈ। থেংক ইউ নিবিৰ। ৱাই? মোক থৈ যাবলৈ অহাৰ বাবে? অ'কে, ৱেলকাম। ক্লাছ কেইটা বজাত শেষ হ'ব? 2:15। ঠিক আছে, মই ৰৈ থাকিম। ৰৈ থাকিম মানে? তোমাক নিবলৈ আহিম। নালাগে প্লিজ, মই তোমাক ইউজ কৰাৰ নিচিনা হ'ব। যি হয় হওক, মই এইখিনিতে ৰৈ থাকিম। কথাষাৰ শেষ কৰি সি গুচি যায়। তাই কিবা ক'ব বিচাৰিছিল যদিও সুবিধা নাপালে। হঠাতে আজি কি হৈছে নিবিৰৰ? সিচোন মায়াক এৰি থাকিবই পৰা নাই। সি বাৰু আকৌ মায়াৰ প্ৰেমত পৰিছে নেকি? নে কোনোদিন তাৰ প্ৰেম শেষ হোৱাই নাছিল? প্ৰেম শেষ হোৱাও ইমান সহজ কথা নহয়। কেতিয়াবা কাৰোবাৰ জীৱন শেষ হৈ যায়, কিন্তু প্ৰেম শেষ নহয়। দিনটো নিবিৰে শান্তিৰে পাৰ কৰিব পৰা নাই। সি মাথো মায়াৰ সংগ বিচাৰিছে। এই কথাটো তাইও জানে যে তাইৰ সংগ নিবিৰৰ খুব প্ৰিয়। পুৰণি দিনৰ কথাবোৰে মায়াৰ চকুহাল পলকতেই সেমেকাই পেলালে। নিবিৰক তাই এবাৰ বুকুৰ মাজত সাৱটি ল'ব খুজিছে, কিন্তু এই কিন্তুতেই সকলো শেষ হৈ যায়। কলেজৰ পৰা ওলাই আহিয়েই তাইৰ চকুত পৰে নিবিৰৰ গাড়ীখন। তাইক দেখি সি দুৱাৰখন খুলি তাইক বহিবলৈ দিলে। সিহঁত আগুৱাই যায়। মায়া নিমাত। নিবিৰে বহু কথা ক'ব খুজিও তাইক একোকে ক'ব পৰা নাই। অলপ দূৰ যোৱাৰ পিছত গাড়ীখন অন্য এটা বাটেৰে লৈ যোৱা দেখি তাই প্ৰশ্ন কৰে, মোক কলৈ নিব খুজিছা? ক'ৰবাত বহি কথা পাতিম। কিছু দূৰ গৈ সিহঁত এখন ৰেষ্টুৰাঁত সোমাল। মায়াৰ ইচ্ছা নাছিল, কিন্তু সেই সময়ত নিবিৰক না কোৱাৰ সাহসো তাইৰ নাছিল। বহা মায়া, বহুত কথা আছে তোমাৰ লগত। তুমি কিবা ক'বলৈ, মই কিবা শুনিবলৈ এতিয়া আৰু একো বাকী নাই। প্লিজ তুমি বহা। বাৰু, কি ক'ব খুজিছা কোৱা। আমাৰ ব্ৰেকআপ কিয় হৈছিল? ভুল বুজাবুজি আৰু বিশ্বাসৰ অভাৱ আছিল। সেয়ে না তুমি মোক বুজিলা, না মই তোমাক বুজিলো। মাত্ৰ দূৰ হৈ গলো আমি এইটো সিটোৰ পৰা। লিভ ইট। সকলো পাহৰি যোৱা সেইবোৰ মায়া। মোক আগৰ দিনবোৰ ঘূৰাই দিয়া। মই সুখী হ'ব পৰা নাই তোমাৰ অবিহনে, আৰু হয়তো নোৱাৰিম কেতিয়াও। কেন ইউ হাগ মি প্লিজ নিবিৰ? সি তাৰ দেহৰ সমগ্ৰ বলেৰে তাইক সাৱটি লয়। পৃথিৱীৰ সমগ্ৰ সুখ বিচাৰি পাইছিল সেই মুহূৰ্তত। উইল ইউ মেৰি মি মায়া? কোৱা না প্লিজ মায়া। নো নিবিৰ, আই এম চৰি। এতিয়া বহু দেৰি হৈ গ'ল। হয়তো
আজি 10 দিন আগতে তোমাক এইদৰেই লগ পোৱা হলে আজি এই কথাষাৰ ক'বলগীয়া নহ'লহেঁতেন মানে তুমি কি ক'ব বিচাৰিছা? I am engaged.